নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ অসম ফিউচাৰ ইউটিউব চেনেললৈ। আশা কৰোঁ আপোনালোকৰ খবৰ ভাল। শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্স চমুকৈ SSUHৰ ফালৰ পৰা BSc নাৰ্ছিং, বি ফাৰ্ম, BSc মেডিকেল টেকনলজি কৰ্চৰ কাৰণে এপ্লিকেশ্যন ফৰ্ম মুকলি হৈ গ'ল। ইয়াৰে ইলিজিবিলিটি ক্ৰাইটেৰিয়া, এপ্লিকেশ্যন ফৰ্ম, লাষ্ট ডেট সকলোবিলাকৰ ভিডিঅ' বনোৱাই আছে, আপোনালোকে চাই ল'ব পাৰিব। SSUHৰ CWৰ ওপৰত সম্পূৰ্ণ ভিডিঅ' আছে, লগতে এক্সট্ৰা বি ফাৰ্ম, BSc নাৰ্ছিং এইবিলাকৰ ওপৰতো ভিডিঅ' আছে। আপোনালোকে চেনেল পেজৰ পৰা নহ'লে ডেছক্ৰিপশ্যনৰ লিংকৰ পৰা চাই ল'ব পাৰিব। এতিয়া ইয়াৰে এপ্লিকেশ্যন কেনেকৈ ফিল আপ কৰিব তাৰে ওপৰত। বহুতখিনি প্ৰব্লেম আছিলে। কি প্ৰব্লেম সেইবিলাক চল্ভ কৰিবৰ কাৰণে ইয়াতে ভিডিঅ'ত কৈ দিম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। ইয়াৰে লিংকটো আমাৰ ৱেবছাইট eduasamplas.com দিয়া আছে। আপোনালোকে এই পোষ্টটোত সকলোবিলাক লিংকৰ ডিটেইলছখিনি পাই যাব। আপোনালোকে ডিটেইলছবিলাক চাই ল'ব। আৰু ইয়াৰে যিটো লিংক আছে সেই লিংকটো আপোনালোকে ইয়াতে কুইক লিংক ছেকশ্যনত পাই যাব। কুইক লিংক ছেকশ্যনত আপোনালোকে দেখিবলৈ পাইছে এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন ফৰ্মত এপ্লাই হেৰত ক্লিক কৰিব। ইয়াতে ডেছক্ৰিপশ্যনত এপ্লিকেশ্যন ফৰ্ম লিংক বুলি দিয়া থাকিব, তাতে ক্লিক কৰিব লাগিব। নেক্সট কমেণ্ট বক্সতো দিয়া আছে। এপ্লাই হেৰত ক্লিক কৰাৰ পিছত এই পেজটোলৈকে ৰিডাইৰেক্ট কৰি দিব। আপোনালোক অফিচিয়েল ৱেবছাইটৰ পৰা যাব পাৰিব, আমাৰ ৱেবছাইটৰ পৰাও। প্ৰথমতে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব, তেতিয়াহ'লে ইয়াতে ৰেজিষ্ট্ৰেশ্যন ফৰ্মত কৰিব লাগিব। আৰু যদি 2026তে ৰেজিষ্ট্ৰেশ্যন কৰিছে, তেনেহ'লে আপোনালোকৰ এপ্লিকেশ্যনত লগইনত ক্লিক কৰিব লাগিব। এতিয়া মই ফ্ৰেছ বাৰু একো কৰা নাই। প্ৰথমতে ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিম। ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰাৰ পিছত ইয়াতে ইমেইল এড্ৰেছ দিব লাগিব, মোবাইল নম্বৰ দিব লাগিব, চেণ্ড OTP, নেক্সট ইয়াতে এণ্টাৰ OTP, পাছৱৰ্ড দিব লাগিব, এগেইন পাছৱৰ্ড। আপোনালোকে যিটো পাছৱৰ্ড দিয়ে সেই পাছৱৰ্ডটো মনত ৰাখিব, কাৰণ আপোনালোকৰ যেতিয়া এডমিট কাৰ্ড দিয়ে, ৰিজাল্ট দিয়ে, তেতিয়া আপোনালোকৰ সেই পাছৱৰ্ডটো লাগিব। ইয়াতে আপোনালোকক পাছৱৰ্ডটো ছাজেষ্ট কৰিম নিজৰ নেম @12345 এনেকৈ ৰাখিব পাৰিব। নিজৰ নেম এনেকৈ ৰাখিব। আৰু নেমৰ প্ৰথম যিটো ৱাৰ্ড আছে সেইটো ডাঙৰ হাতৰ কেপিটেল লেটাৰ দিব। তাৰপিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব এপ্লিকেশ্যন লগইন। ইয়াতে আপোনালোকৰ ইউজাৰ নেম, ইমেইল ID, মোবাইল নম্বৰটো দি দিব। এপ্লিকেশ্যন নম্বৰটো দিব পাৰিব। এপ্লিকেশ্যন নম্বৰটো অলৰেডি আপোনালোকৰ মেছেজত গুচি গৈছে। আপোনালোকৰ এপ্লিকেশ্যন নম্বৰ পাছৱৰ্ডটো পঢ়াই দিব। আৰু ডাইৰেক্টলি আপোনালোকে মেইন পেজৰ পৰা আহিলে ইয়াতে এপ্লিকেণ্ট লগইন অপশ্যনত ক্লিক কৰিব লাগিব। ইয়াতে প্ৰথমতে আমি লগইন কৰি লওঁ। লগইন কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ আহি গৈছে। ইয়াতে দিয়া আছে অল ফিল্ডছ মাৰ্ক, ষ্টাৰ মাৰ্ক থকাবিলাক মেণ্ডেটৰী হয়। নেক্সট এবাৰ ছাবমিট কৰাৰ পিছত আপোনালোকৰ এইটো চেঞ্জ নহয়। আপোনালোকে কাৰেকশ্যন উইণ্ড' নাপায়। কাৰেকশ্যন উইণ্ড' নাই ইয়াতে। আপোনালোকৰ মোবাইল নম্বৰ আৰু ইমেইলটো ভেলিড দি দিব। এটা এক্টিভ থকা মোবাইল নম্বৰ আৰু ইমেইলটো দি দিব। নেক্সট ইয়াতে কেইটামান ষ্টেপ আছে। প্ৰথমতে পাৰ্চনেল ডিটেইলছ আছে, নেক্সট কোৰ্চ চিলেকশ্যন, এডুকেশ্যন আছে, নেক্সট পে'মেণ্ট, নেক্সট ডাউনলোড। এপ্লিকেশ্যন ফৰ্ম ডাউনলোড দিয়া আছে। প্ৰথমতে পাৰ্চনেল ডিটেইলছ। পাৰ্চনেল ডিটেইলছত ইনষ্ট্ৰাকশ্যনখিনি দিয়া আছে। নেক্সট পাৰ্চনেল ইনফো। ইয়াত আপোনালোকৰ নেম লাগিব, তাৰপিছত ডেট অফ বাৰ্থ, ফুল নেম, মাডাৰ নেম, জেণ্ডাৰ, তাৰপিছত কেটেগৰী। জেণ্ডাৰত আপোনালোকৰ মেল ফিমেল যি হয় দি দিব। নেক্সট জেণ্ডাৰ কি কেটেগৰীৰ পৰা সেইটো দি দিব। নেক্সট কেটেগৰী চাব কেটেগৰীটো ইয়াতে দিয়া অপশ্যন আছে। আপোনালোকে ইয়াতে যিটো চাব কেটেগৰী হয় চাব কেটেগৰী দি দিব। যদি চাব কেটেগৰী নাই তেনেহ'লে এইটো এনেকৈ ব্লেংক এৰি দিব। নেক্সট তলৰ ফালে দিছে আৰ ইউ এ পাৰ্চন উইথ ডিছেবিলিটি, ফিজিকেলি হেণ্ডিকেপ হয়নে সুধিছে। যদি ফিজিকেলি আপোনালোকৰ কিবা হেণ্ডিকেপ হয় যদি এছ দিব, নহ'লে ন দিব। কিন্তু ইয়াৰ কাৰণে চাৰ্টিফিকেট লাগিব। নেক্সট ডমিচিয়েল ষ্টেট, ইয়াতে যিখন ষ্টেটৰ পৰা হয় সেইটো দি দিব। ইয়াতেতো অসমৰ বা নৰ্থ ইষ্টৰ ষ্টুডেণ্টখিনি এলিজিবল হয়। তাৰপিছত ইয়াতে আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব লাগিব। নেক্সট ইয়াতে আপোনালোকৰ ৰিলিজনটো দিব লাগিব, যি ৰিলিজন হয়। নেক্সট ফিজিকেল আইডেণ্টিফিকেশ্যন মাৰ্ক। ইয়াতে আপোনালোকৰ ফিজিকেল আইডেণ্টিফিকেশ্যন আপোনালোকক কেনেকৈ চিনিব পাৰে। লাইক আপোনালোকৰ যদি মুখত এটা ব্লেক মল আছে বা তিল আছে তেনেহ'লে ব্লেক মল অন ফেচ। মুখত যদি কিবা কাটা চিন আছে তেনেহ'লে কাট অন ফেচ, এইবিলাক দি দিব। আৰু তাৰপিছত নেক্সট সুধিছে আৰ ইউ এ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম, PRC মেণ্ডেটৰী ফৰ গভৰ্ণমেণ্ট চিট। অলৰেডি এইটো কথা কৈছোঁ, PRCখন প্ৰয়োজন আছে। PRC বনোৱা নাই যদি বনাই ল'ব। ইয়াতে এছ ক্লিক কৰি দিব।
আপোনালোকৰ BSc নাৰ্ছিং, বি ফাৰ্ম পেৰামেডিকেল, GNM, ANM কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে নেকি? তেনেহ'লে আমি আপোনালোকৰ কাৰণে লৈ আহিছোঁ ই বুক আৰু মক টেষ্ট চিৰিজ। GNM, BSc নাৰ্ছিং, বি ফাৰ্মৰ ছেম ই বুক আৰু মক টেষ্ট চিৰিজ হয় আৰু GNM আৰু ANMৰ কাৰণে ছেম হয়। তো ইয়াতে 5000তকৈ অধিক MCQ উইথ এনচাৰ পাব। তো এই ই বুক এণ্ড মক টেষ্ট চিৰিজ অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমতে উপলব্ধ আছে। তো এই ই বুক আৰু মক টেষ্ট চিৰিজে আপোনালোকৰ প্ৰিপাৰেশ্যনটো তীব্ৰ গতিত আগবঢ়াই নিয়াত সহায় কৰিব। তো এই ই বুক আৰু মক টেষ্ট চিৰিজ আপোনালোকে আমাৰ ৱেবছাইট, তো হোৱাটছআপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে বা ডিছপ্লেত দিয়া আছে আৰু ৱেবছাইটৰ লিংক কমেণ্ট বক্সত দিয়া আছে, তাৰে পৰা আপোনালোকে ডাইৰেক্টলি ৰিডাইৰেক্ট হ'ব পাৰিব। নেক্সট এড্ৰেছ। তো এড্ৰেছত আপোনালোকৰ প্ৰথমতে এড্ৰেছ লাইন 1, এড্ৰেছ লাইনটো এনেকৈ দিয়া আছে। তো এড্ৰেছ লাইন 1ত ভিলেজ দি দিব, নেক্সট এড্ৰেছ লাইনটোত পোষ্ট অফিচ এনেকৈ দি দিব। নেক্সট চিটিত আপোনালোকৰ যিটো চিটিৰ পৰা বিলং কৰি দি দিব। ডিষ্ট্ৰিক্টত আপোনালোকৰ ডিষ্ট্ৰিক্টখন, তাৰপিছত ষ্টেট দি দিব, পিন দি দিব। যদি আপোনালোকৰ পাৰ্মানেণ্ট এড্ৰেছ আৰু প্ৰেজেণ্ট এড্ৰেছ ছেম হয়, ইয়াতে দি দিব আপোনালোকে। নেক্সট ইয়াতে এল্টাৰনেটিভ মোবাইল নম্বৰ থাকিলে দিব পাৰিব, নেদিলেও একো প্ৰব্লেম নাই। তো নেক্সট আপলোড ফটো এণ্ড ছিগনেচাৰ। তো ফটো আৰু ছিগনেচাৰ দিব লাগিব। তো ফটোটো JPG বা JPEG ফৰ্মত দিব লাগিব। তো এতিয়া প্ৰব্লেমটো বহুতৰ ইয়াতে আহি যায়। তো কি হয়, ইয়াতে হাইট এণ্ড ৱেইটটো দি দিছে 250 পৰা 320 আৰু মেক্সিমাম চাইজ 35 KB। তো এই যিটো চাইজ আছে, চাইজটো বহুতে মিলাব নোৱাৰে। তো তাৰ কাৰণে আমি এটা চলুশ্যন লৈছোঁ, ইডিঅ'কম প্লাছ টুল। তো আপোনালোকে ইডিঅ'কম প্লাছ টুলত সকলোবিলাক কৰিব পাৰিব। তো ইমেজ ৰিচাইজাৰ, ইয়াতে ইমেজ কম্প্ৰেছৰ বুলি এটা অপশ্যন আছে। তো এইটো লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো ইমেজ কম্প্ৰেছৰত ক্লিক কৰাৰ পিছত ইয়াতে আপোনালোকৰ ফটোটো আপলোড দিয়া অপশ্যন আহিব। নেক্সট কোৱালিটি দিয়া থাকিব। তাৰপিছত আপোনালোকৰ ইয়াতে যিটো চাইজ দিছে, তো হাইট এণ্ড ৱেইট, তো সেইটো আপোনালোকে ইয়াতে দি দিব। নেক্সট ক্ৰপ কৰিব পাৰে। তলৰফালে আপোনালোকে ইয়াতে কম্প্ৰেছ ফটোত ক্লিক কৰি ফটোটো কম্প্ৰেছ কৰি ল'ব। তাৰপিছত ফটোটো আপোনালোকে ডাউনলোড কৰি আপলোড কৰি দিব, ইজিলি আপলোড হৈ যাব। তো এইবিলাকৰ পিছত আপোনালোকৰ ইয়াতে কোৰ্চ চিলেকশ্যনৰ অপশ্যন এটা থাকিব। তো কোৰ্চ চিলেকশ্যনত এইটো বহুতেই ইম্পৰ্টেণ্ট হয়। তো বহুতে কোৰ্চ চিলেকশ্যন কৰোঁতে গণ্ডগোল কৰি দিয়ে। তো ইয়াতে কোৰ্চ চিলেকশ্যনত আপোনালোকে গোটেইবিলাক ক্লিক কৰি দিব। তো প্ৰথমতেতো মানে এটা কোৰ্চ আৰু আপোনালোকে দিব, আপোনালোকে বেকআপৰ কাৰণে ইয়াতে সকলোবিলাক কোৰ্চ চিলেক্ট কৰি দিব। তো ইয়াতে গোটেইবিলাক এনেকৈ চিলেক্ট কৰিব পৰা অপশ্যন আছে। নেক্সট 7, নেক্সট অপশ্যন 2 আছে। নেক্সট তাৰপিছত এক্সাম চেণ্টাৰ। এক্সাম চেণ্টাৰ ইয়াতে আপোনালোকৰ যিটো নিয়েৰেষ্ট এক্সাম চেণ্টাৰ আছে, তো ইয়াতে এক্সাম চেণ্টাৰটো আপোনালোকে দিব লাগিব। তো ইয়াতে গুৱাহাটী আছে, ডিব্ৰুগড় আছে, শিলচৰ আছে, যোৰহাট আছে, বৰপেটা আছে, তেজপুৰ আছে, ডিফু আছে, লখিমপুৰ আছে, নগাঁও আছে, কোকৰাঝাৰ, নলবাৰী, ধুবুৰী, শ্বিলং, এইবিলাক অসমৰ কাৰণে আছে। তো বাকীবিলাক শ্বিলঙৰ পৰা আছে অসমৰ বাহিৰৰ, মানে নৰ্থ ইষ্টৰ কাৰণে। এইবিলাক আপোনালোকৰ নিয়েৰেষ্ট চেণ্টাৰটো ক্লিক কৰি ছেভ এণ্ড কণ্টিনিউত ক্লিক কৰি দিব। নেক্সট ইয়াতে বৰ্ড। তো বৰ্ডৰ কথা সুধিছে, আপোনালোকৰ যিটো বৰ্ড হয় সেইটো দিব। CBSE হ'লে CBSE, যদি CBSE নহয় আপোনালোকৰ চেবা বা ASSEB হয়, তেনেহ'লে ইয়াতে আদাৰত ক্লিক কৰি দিব। তাৰপিছত ইয়াতে আপোনালোকৰ হাই ছেকেণ্ডাৰী মেট্ৰিকৰ ইয়াতে কোৱালিফিকেশ্যন দিব লাগিব। এতিয়া এটা কথা হ'ল যে বহুতে এইবাৰ হাই ছেকেণ্ডাৰী দিছে, তো তেওঁলোকে কেনেকৈ মাৰ্ক দিব? তো যিবিলাকে অলৰেডি হাই ছেকেণ্ডাৰী পাছ কৰিছে তেনেহ'লে পাছ অপশ্যনত দিব। যদি এইবাৰ হাই ছেকেণ্ডাৰী দিছে তেনেহ'লে এপিয়াৰিং অপশ্যনত ক্লিক কৰি দিব। তো ছায়েন্সৰ পৰা হয়, এনেকৈ এপিয়াৰিং কৰি ছায়েন্স কৰি দিব। নেক্সট সুধিছে হুইচ ছাবজেক্ট পেপাৰ ডু ইউ ৱান্ট টু এপিয়াৰ ইন দ্য এক্সামিনেশ্যন। তো ইয়াতে অফক'ৰ্ছ আপোনালোকে যদি BSc নাৰ্ছিং বা BSc মেডিকেল টেকন'লজি এইবিলাকৰ কাৰণে দিছে, বায়'লজি চিলেক্ট কৰিব লাগিব। যদি কেৱল বি ফাৰ্মৰ কাৰণে দিছে, বায়'লজি নহ'লে মেথছ চিলেক্ট কৰিব পাৰিব। ৱেবছাইটটোত মানে যেতিয়া আপোনালোকে ফৰ্ম ফিল আপ কৰিব কিছুমান গ্লিটচেছ দেখা পাব। তো আপোনালোকে এই গ্লিটচেছবিলাকৰ কাৰণে মই ছাজেষ্ট কৰিম আৰু যে প্ৰথমতে এদিন দুদিনত অনলাইন এপ্লাইটো নকৰি এসপ্তাহমান পাছৰ পৰা অনলাইন এপ্লাইটো কৰা ষ্টাৰ্ট কৰি দিয়ে যাতে। তাৰপাছত যেতিয়া দেখিছোঁ আপোনালোকক ইয়াতে আপোনালোকে OBC MOBC, মানে যিটো মই OBCত চিলেক্ট কৰিলোঁ, তো ইয়াতে কেটেগৰী চিলেক্ট কৰা অপশ্যন এটা আছে। তো OBCত OTCL, মৰাণ, মটা, টাই আহোম, চুতীয়া আৰু কোচ ৰাজবংশী আছে। তো ইয়াৰে বাহিৰে বেলেগ অপশ্যন নাই। কিন্তু চাব গ'লে OBCত নৰ্মেল OBC চাব কেটেগৰী নথকা ষ্টুডেণ্টবিলাকো আছে, তো সিহঁতৰ কাৰণে প্ৰব্লেম হৈ আছে। এতিয়া মানে কেটেগৰীটো চিলেক্ট নকৰাকৈ ছাবমিট কৰি দিলে তো ছাবমিট নহয়। কিন্তু ইয়াত আপোনালোকে
কেটেগৰীটো চিলেক্ট কৰিব লাগিব। ইয়াতে সকলোবিলাক কেণ্ডিডেট টিজিএল, এক্স-টিজিএল বা মৰাণ মতাক নাথাকিব পাৰে। তো ছাপ'জ কোচ ৰাজবংশী চিলেক্ট কৰি ছেভ কৰিলে তেতিয়াই ছেভ হ'ব আপোনালোকৰ। তো সেইকাৰণে দুদিনমান সময় অপেক্ষা কৰি কিনে ইয়াতে অনলাইন এপ্লিকেশ্যন পৰ্টেলটো কৰি ল'ব। তো ইয়াতে পে'মেণ্টৰ ক্ষেত্ৰতো কিছুমান প্ৰব্লেম দি আছে, দেখাই আছে। তো এইটো মই যিটো দেখাইছোঁ সেইটো প্ৰব্লেম নহয় বাৰু, কিন্তু এতিয়া মানে পে'মেণ্টৰ ক্ষেত্ৰত দেখাই আছে যে পে'মেণ্টৰ গেটৱে এতিয়ালৈকে ষ্টাৰ্ট হোৱা নাই। তো এই দুদিনমান দেৰিকৈ পে'মেণ্ট গেটৱেটো ষ্টাৰ্ট হ'ব, মানে পে'মেণ্টটো কৰিব পাৰিব। আৰু আপোনালোকে পে'মেণ্ট নকৰাকৈ ইয়াৰ এপ্লিকেশ্যন ফৰ্মখন ডাউনলোড কৰিব নোৱাৰে, আৰু পে'মেণ্ট কৰাৰ লগে লগে এপ্লিকেশ্যন ফৰ্ম ডাউনলোড কৰিব নোৱাৰে। তো পে'মেণ্ট কৰাৰ বেংকিং আৱাৰ্ছ, তো যেতিয়া বেংক খোলা থাকে তেতিয়া পে'মেণ্ট কৰে যদি আপোনালোকৰ 2 পৰা 3 দিনৰ ভিতৰত পে'মেণ্টটো ছাকচেছ হয়। যদি কেতিয়াবা মানে শনিবাৰ, ছেকেণ্ড ছেটাৰডে তেনেকুৱা টাইমত পে'মেণ্ট কৰে তেতিয়াহ'লে 4 পৰা 5 দিনৰ সময় লাগি যায়। তো পে'মেণ্টটো কৰাৰ লগে লগে আপোনালোকে নাভাবিব যে পে'মেণ্টটো ছাকচেছফুল দেখাব। প্ৰায় আপোনালোকে 48 ঘণ্টাৰ পৰা 72 ঘণ্টা সময়লৈ পে'মেণ্টটো ছাকচেছফুল দেখাবলৈ। তো আপোনালোকে ভয় কৰাৰ প্ৰয়োজন নাই। এবাৰ পে'মেণ্ট হোৱাৰ পিছত আপোনালোকে নেক্সট ফেইল বুলি বা ছাকচেছফুল নেদেখুৱালে পে'মেণ্ট নকৰিব। এবাৰ পে'মেণ্টটো ছাকচেছফুল মানে আপোনালোকৰ যদি পে'মেণ্ট পইচা কটা যায় বেংকৰ পৰা, তেনেহ'লে তেতিয়া এৰি দিব। তো 3 দিনমান সময় অপেক্ষা কৰি আপোনালোকে চেক কৰি ল'ব। তো বাকী যদি তাৰে ওপৰৰ পৰা প্ৰব্লেম হৈ আছে তেনেহ'লে আপোনালোকে হেল্পলাইন দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰিব। এই ভিডিঅ'ত এইখিনি আছিল। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটোত প্ৰথমবাৰৰ বাবে চেনেল ছাবস্ক্ৰাইব কৰি থৈ দিব, আৰু আগন্তুক আমি আপডেটবিলাক লৈ আহিম। বাকী কিবা সুধিব লাগিলে কমেণ্ট কৰি সুধিব পাৰিব, আমাক ইনষ্টাগ্ৰামৰ জৰিয়তেও সুধিব পাৰিব। থেংক ইউ।